নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি ঘোষণা কৰা মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা 2024 লাভ কৰা প্ৰতিগৰাকী খেলুৱৈৰ বিষয়ে আমি এই ভিডিঅ'টিত আলোচনা কৰিম। পোনপ্ৰথমে আমি মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটানো কিহৰ লগত জড়িত সেইটোৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াৰ ওপৰতো প্ৰশ্ন অহা দেখা যায়। সো বন্ধু বান্ধৱীসকল পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আলোচনা কৰোঁ। এইটো এটা ভাৰতীয় খেলুৱৈসকলক প্ৰদান কৰা সকলোতকৈ ডাঙৰ বঁটা। পূৰ্বতে মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটাক ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা বুলি কোৱা হৈছিল। 2021 চনৰ পৰা ইয়াৰ নাম সলনি কৰি মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা ৰখা হয়। এই বঁটা প্ৰথমে বিশ্বনাথ আনন্দে লাভ কৰিছিল। এতিয়া আমি মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা 2024 কোনগৰাকী খেলুৱৈয়ে লাভ কৰিল তাৰ বিষয়ে পঢ়িম। মুঠ 4 গৰাকী খেলুৱৈয়ে লাভ কৰিছে। প্ৰথমজন হ'ল মনু ভাকৰ, ছেকেণ্ড ডি গুকেশ, থাৰ্ড প্ৰবীণ কুমাৰ আৰু ফ'ৰ্থ হৰমনপ্ৰীত সিং। সো এতিয়া আমি পৰীক্ষাত এই খেলুৱৈসকল কি খেলৰ লগত জড়িত সেইটোৰ বিষয়ে প্ৰশ্ন সোধে। সো আমি সেই খেলৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথম মনু ভাকৰ পেৰিছ অলিম্পিক 2024ত 10 মিটাৰ শ্বুটিঙত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। একোটা অলিম্পিকত 2টা ব্ৰঞ্জৰ পদক লাভ কৰা তেওঁই প্ৰথম ভাৰতীয়। অৰ্থাৎ মনু ভাকেৰে কি শ্বুটিঙৰ লগত জড়িত। নেক্সট ডি গুকেশ, তেওঁ য়ংগেষ্ট চেছ ৱৰ্ল্ড চেম্পিয়ন, অৰ্থাৎ তেওঁ চেছ খেলৰ লগত জড়িত। নেক্সট প্ৰবীণ কুমাৰ হ'ল পেৰা অলিম্পিক 2024 মেন হাই জাম্পত তেওঁ স্বৰ্ণ পদক অৰ্থাৎ গোল্ড মেডেল লাভ কৰিছিল। অৰ্থাৎ তেওঁ হাই জাম্পৰ লগত জড়িত, অৰ্থাৎ এথলেটিক্স। নম্বৰ 4 হৰমনপ্ৰীত সিং, তেওঁ কোন হয় ভাৰতীয় হকী দলৰ অধিনায়ক হয়। আৰু লগতে বন্ধু বান্ধৱীসকল মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা লাভ কৰা খেলুৱৈসকলক 25 লাখ কেছ মানি দিয়া হয়। এইটো মনত ৰাখিবা, কেতিয়াবা পৰীক্ষাত সুধিব পাৰে। সো বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টি এইখিনিয়ে। যদি তোমালোকে আসাম পুলিচৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন চাব বিচৰা, লগতে কাৰেণ্ট এফেয়াৰ্ছৰ আপডেটবোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া যেন। ধন্যবাদ।